হয়, আচলতে তানুচাহীয়ে যেনেকুৱা ধৰণৰ অসমীয়া জাতিটোক লৈ তুচ্ছ তাচ্ছিল্য মন্তব্য কৰিছে, সেই ক্ষেত্ৰত ক্ষমা কৰি দিয়াৰ কোনো আচলতে যোগ্যই নহয়। আৰু আমি দ্বিতীয়টো কথা ক'ব বিচাৰিছোঁ যে প্ৰশ্ন উত্থাপন কৰিছোঁ ডিব্ৰুগড় জিলা আৰক্ষী প্ৰশাসনক যে তানুচাহী বা বীৰেন সিং পেট্ৰল ডিপোৰ স্বত্বাধিকাৰী জেবত নেকি তিনিচুকীয়া ক্ষমা কৰিব ডিব্ৰুগড় আৰক্ষী জিলা প্ৰশাসন। ইতিমধ্যে যোৱা পৰহিয়ে বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনে 10খনতকৈ অধিক দুলীয়াজান আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। অসমৰ বিভিন্ন প্ৰান্তত আচলতে থানাই আচলতে আৰক্ষী চকীয়ে আচলতে এজাহাৰ দাখিল কৰাৰ পিছতো তানুচাহীক এতিয়া পৰ্যন্ত গ্ৰেপ্তাৰ কৰিব নোৱাৰাটো এইটো আচলতকৈ এটা হাস্যকৰ বিষয়। আৰু প্ৰথমটো কথা ক'ব বিচাৰিছোঁ যে তানুচাহীয়ে যেনেকুৱা ধৰণৰ মন্তব্য কৰিলে সেই ক্ষেত্ৰত কোনো কাৰণতে কিন্তু বীৰ লাচিত ৰাণা অসমীয়া ক্ষমা কৰি নিদিয়ে। আৰু দ্বিতীয়টো কথা ক'ব বিচাৰিছোঁ, অতি শীঘ্ৰেই আজিৰ ভিতৰত যদি তানুচাহীক ডিব্ৰুগড় জিলা আৰক্ষী প্ৰশাসনে গ্ৰেপ্তাৰ কৰি যদি গোষ্ঠীগত সংঘৰ্ষ লগাব বিচাৰে, তানুচাহীক যদি গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ নিক্ষেপ নকৰে, অহা কাইলৈ কিন্তু দুলীয়াজানৰ ৰাজপথ অচল কৰি তোলা হ'ব। দুলীয়াজান নগৰ কিন্তু স্তব্ধ কৰি তোলা হ'ব। সেয়া কিন্তু আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ। আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছোঁ দুলীয়াজানবাসী খিলঞ্জীয়া ৰাইজক, অসমৰ প্ৰতিজন খিলঞ্জীয়া মানুহক আহিবলগীয়া দিনবিলাকত অসমীয়া জাতিটোৱে অনাদি অনন্ত কাললৈকে মূৰ তুলি এইখন আমাৰ আজন্ম গৃহভূমিত যাতে জীয়াই থাকিব পাৰে, সেই ক্ষেত্ৰত অহা কাইলৈ দুলীয়াজানৰ ৰাজপথত পুৱা আপোনালোকে ওলাই আহক আমি দুলীয়াজান চলো কাৰ্যসূচী হাতত লৈ সফল ৰূপায়ণ কৰোঁ, দুলীয়াজান স্তব্ধ কৰোঁ। আৰু যেনেধৰণে যোৱাকালি এটা গুৰুত্বপূৰ্ণ তানুচাহীয়ে তেওঁৰ বক্তব্যত দাঙি ধৰিছে যে বীৰেন সিঙৰ স্বত্বাধিকাৰীয়ে বা এই তানুচাহীয়ে আচলতে কোনো ধৰণৰ শংকৰজ্যোতি বৰুৱা ডাঙৰীয়াৰ ওপৰত কোনো ধৰণৰ এজাহাৰ দাখিল কৰা নাই, তেতিয়াহ'লে কেনেধৰণে ডিব্ৰুগড় জিলা আৰক্ষী প্ৰশাসনে কোনো ধৰণৰ এজাহাৰ নথকাকৈ শংকৰজ্যোতি বৰুৱাক, এজন ব্ৰজকণ্ঠক, কেনেধৰণে জাতীয় জীৱনৰ প্ৰতি বিভিন্ন সময়ত কাম কৰি যোৱা এজন সংগ্ৰামী যুৱকক আচলতে হেণ্ডকাপ লগাই দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীৰ দৰে তেওঁক আচলতে হেণ্ডকাপ লগাই জেল হাজতলৈ নিক্ষেপ কৰিলে, সেয়া কিন্তু এটা ৰহস্যৰ আৱৰ্তত আছে। আমি গোন্ধ পাইছোঁ যে শংকৰজ্যোতি বৰুৱাৰ প্ৰতি ভয় খাই তাৰ স্থানীয় বিধায়কজনে এনেকুৱা ধৰণৰ চক্ৰান্তত লিপ্ত হৈছে নেকি, সেয়া কিন্তু এটা ডাঙৰ প্ৰশ্ন। গতিকে আমি আহ্বান জনাইছোঁ আহিবলগীয়া দিনবিলাকত অসমীয়া জাতিয়ে পুনৰবাৰ কৈছোঁ অনাদি অনন্ত কালৰ পৰ্যন্ত নিজৰ আজন্ম গৃহভূমিত মূৰ তুলি জীয়াই থকাৰ স্বাৰ্থত অহা কাইলৈ ওলাই আহক প্ৰতিজন খিলঞ্জীয়া অসমীয়া ৰাইজে, আহক আমি দুলীয়াজান স্তব্ধ কৰি তোলোঁ। আৰু অতি শীঘ্ৰেই যদি এই তানুচাহী বোলা অনা অসমীয়া যুৱতীগৰাকীক যদি গ্ৰেপ্তাৰ নকৰে, তেতিয়াহ'লে কিন্তু এখন ভয়াৱহ গণতান্ত্ৰিক আচলতে অনিৰ্দিষ্টকালীন এখন সংগ্ৰাম গঢ়ি তোলা হ'ব বুলি আমি বীৰ লাচিত ৰাণা অসমীয়া ইয়াৰ পৰা একদম স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ। যিটো 6 কোটি টকাৰ যিটো হয় অভিযোগ উঠিছে হয় যে ডিমাণ্ড কৰা বুলি, এই বিষয়ে কি ক'ব? আচলতে চাওক, সেই ক্ষেত্ৰত আমাৰ বীৰ লাচিত ৰাণা অসম কেন্দ্ৰীয় সমিতিয়ে ইয়াৰ ওপৰত এক স্পষ্টীকৰণ প্ৰদান কৰিছে। আৰু সেইখন আচলতে যোৱা 24 চনৰে 7 এপ্ৰিলৰ আচলতে এখন আৰ্থিক অনুদান বিচাৰি দেই, 6 কোটি টকা তাত কোনো ধৰণৰ ডিমাণ্ডৰ কথা আচলতে উল্লেখ নাই। তাত এখন বাজেটৰ তালিকা প্ৰস্তুত কৰি তোলা হৈছিলে যে আমি যেতিয়া এটা অনুষ্ঠান বা প্ৰতিষ্ঠান অনুষ্ঠিত কৰোঁ, তাত এখন আমি বাজেট বা তালিকা প্ৰস্তুত কৰি লওঁ আচলতে অনুষ্ঠানভাগী সম্পূৰ্ণ সফল ৰূপায়ণ কৰাৰ স্বাৰ্থত। আৰু সেই ক্ষেত্ৰত সেই সময়ত এন সিং নামৰ আচলতে নামটো আমি সম্পূৰ্ণভাৱে সঠিকভাৱে নাজানো, তাত আচলতে ইতিমধ্যে তেওঁ সেই সময়ৰ স্বত্বাধিকাৰীজনে স্পষ্ট কৰিছে যে বীৰ লাচিত ৰাণা অসমীয়া তাত কোনো ধৰণৰ ধন দাবী কৰা নাছিলে আৰু তাত এখন মাত্ৰ বাজেট প্ৰস্তুত কৰিছিলে। কিন্তু সেই ক্ষেত্ৰত আমি দেখিছোঁ এজন বদনৰ চৰিত্ৰত গ্ৰহণ কৰা এজন শইকীয়া উপাধিৰ দালালে সম্পূৰ্ণ শংকৰজ্যোতি বৰুৱাৰ বিষয়টো সম্পূৰ্ণ পেট্ৰল ডিপোটোৰ বীৰেন সিং পেট্ৰল ডিপোটোৰ লিজত কেনেধৰণে এজন অনা অসমীয়া ব্যক্তিক দিলে সেই বিষয়টো, আৰু যিজনী আচলতে নিজকে তথাকথিত অসমীয়া সজাব বিচৰা অনা অসমীয়া যিগৰাকী তানুচাহীয়ে অসমীয়া জাতিটোক অশ্লীল মন্তব্য কৰা বিষয়টো উৰ পেলোৱাৰ স্বাৰ্থত এওঁ পদনৰ ভূমিকা গ্ৰহণ কৰি এনেকুৱা ধৰণৰ কিছুমান হাস্যকৰ আচলতে ভিত্তিহীন কিছুমান আচলতে অভিযোগ দাঙি ধৰিছে। আৰু সেয়া আমি সম্পূৰ্ণভাৱে নস্যাৎ কৰিছোঁ। অসমৰ জনগণে ইতিমধ্যে গম পাইছে যে এই পদনৰ ভূমিকা গ্ৰহণ কৰা যুৱকজনে আচলতে সম্পূৰ্ণ বিষয়সমূহ উৰ পেলোৱাৰ স্বাৰ্থত এনেকুৱা ধৰণৰ ভূমিকা গ্ৰহণ কৰিছে। ধন্যবাদ। জয় অসম।